মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ কনজুগেশ্যনৰ ওপৰত। আগৰ ভিডিঅ'বোৰতো মই কনজুগেশ্যনৰ ওপৰত কৈছোঁ আৰু কনজুগেশ্যনৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু সেইকেইটা আছিলে প্ৰেজেণ্ট টেন্সত আৰু পাষ্ট টেন্সত। তো আজি আমি শিকিম ফিউচাৰ টেন্সত কনজুগেশ্যন। ফিউচাৰ টেন্সৰো কনজুগেশ্যন আছে, যেনেকৈ প্ৰেজেণ্ট টেন্সৰ আছে, পাষ্ট টেন্সৰ আছে, তেনেকৈ ফিউচাৰ টেন্সৰো আছে। তো আজি আমি ফিউচাৰ টেন্সৰ কনজুগেশ্যন শিকিম। তো ঠিক আছে, তো চোৱা তোমালোকে মই লিখি লৈছোঁ কনজুগেশ্যন। কনজুগেশ্যন ইন ফিউচাৰ টেন্স। তো চোৱা ফিউচাৰ টেন্সৰ কনজুগেশ্যনৰ বিষয়ে শিকিম আমি। তো আৰু এটা কথা চোৱা, কনজুগেশ্যনত তোমালোকে যিকোনো ভাৰ্ব ব্যৱহাৰ কৰিব পাৰা। যেতিয়া তোমালোকে কনজুগেশ্যন ক'বা, কনজুগেশ্যন বনাবা বা কনজুগেশ্যন কৰিবা, তেতিয়া তোমালোকে ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব। আৰু ভাৰ্ব তোমালোকে যিকোনো এটা ল'ব পাৰা। ভাৰ্বটো বহুতো আছে, হেল্প, গ', কাম, টেক, গিভ, বহুত আছে। তো তাৰ পৰা তোমালোকে যিকোনো এটা লৈ কনজুগেশ্যন কৰিব পাৰা। তো চোৱা, ইয়াত আমি টেক ভাৰ্ব ব্যৱহাৰ কৰিম। টেক ভাৰ্ব ব্যৱহাৰ কৰি আমি কনজুগেশ্যনটো ক'ম, কনজুগেশ্যনটো বনাম। তোমালোকে যিকোনো ভাৰ্ব ব্যৱহাৰ কৰিব পাৰা, ঠিক আছে। তো এক্সাম্পল হিচাপে মই কনজুগেশ্যন কি ভাৰ্ব ব্যৱহাৰ কৰি ক'ম? টেক ভাৰ্ব। বেলেগ ভাৰ্বতো একেই হ'ব, চেম নিয়ম। তো চোৱা, ফিউচাৰ ইনডিফিনিট টেন্স অৰ চিম্পল ফিউচাৰ টেন্স। ফিউচাৰ ইনডিফিনিট টেন্সক চিম্পল ফিউচাৰ টেন্স বুলিও ক'ব পাৰি। তো কনজুগেশ্যন কেনেকুৱা হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত বা চিম্পল ফিউচাৰ টেন্সত? চোৱা, আই শ্বেল টেক, উই শ্বেল টেক, ইউ উইল টেক, ইউ উইল টেক, হি উইল টেক, শি উইল টেক, ইট উইল টেক, দে উইল টেক। তো এইখিনি আছিলে ফিউচাৰ ইনডিফিনিট টেন্সত কনজুগেশ্যন। তো এইবাৰ আমি শিকিম ফিউচাৰ কণ্টিনিউৱাছ টেন্সত কনজুগেশ্যন। তো চোৱা, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ইয়াতো কনজুগেশ্যন আছে। তো চোৱা ইয়াৰ কেনেকুৱা ধৰণৰ হ'ব কনজুগেশ্যন। আই শ্বেল বি টেকিং। শ্বেল বি কিয় আহিছে ইয়াত? কাৰণ শ্বেল বি হ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বি ভাৰ্ব, সেইকাৰণে ইয়াত শ্বেল বি আহিছে। আই শ্বেল বি টেকিং আৰু উই উইল বি টেকিং, নহয়, উই শ্বেল বি টেকিং। আইৰ লগত শ্বেল আৰু উইৰ লগত শ্বেল হয়। আই শ্বেল বি টেকিং, উই শ্বেল বি টেকিং। ইউ উইল বি টেকিং, ইউৰ লগত উইল হয়, ঠিক আছে। ইউ উইল বি টেকিং। উইল বি কিয় আহিছে? উইল বিও ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বি ভাৰ্বেই হয়। ইউ উইল বি টেকিং, হি উইল বি টেকিং, শি উইল বি টেকিং, ইট উইল বি টেকিং, দে উইল বি টেকিং। ঠিক আছে, ইয়াৰ পিছত আমি শিকিম ফিউচাৰ পাৰফেক্ট টেন্সৰ কনজুগেশ্যন। ফিউচাৰ পাৰফেক্ট টেন্সতো কনজুগেশ্যন আছে, মানে প্ৰতিটো টেন্সৰে ভাগ চাৰিটা আৰু চাৰিটা ভাগতেই কনজুগেশ্যন বনাব পাৰি, কনজুগেশ্যন আছে। চোৱা, ফিউচাৰ পাৰফেক্ট টেন্সত কনজুগেশ্যন কেনেকুৱা ধৰণৰ? আই শ্বেল হেভ টেকেন, উই শ্বেল হেভ টেকেন, ইউ উইল হেভ টেকেন, ইউ উইল হেভ টেকেন, হি উইল হেভ টেকেন, শি উইল হেভ টেকেন, ইট উইল হেভ টেকেন, দে উইল হেভ টেকেন। তো এইখিনি হ'ল ফিউচাৰ পাৰফেক্ট টেন্সৰ কনজুগেশ্যন। এতিয়া আমি শিকিম অন্তিমটো টেন্সৰ ফিউচাৰ টেন্সৰ ভাগ, যিটো নেকি হ'ল ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কনজুগেশ্যন কেনেকুৱা ধৰণৰ? চোৱা, আই শ্বেল হেভ বিন টেকিং। ইয়াত বি ভাৰ্ব শ্বেল হেভ বিন আৰু উইল হেভ বিন। তো শ্বেল হেভ বিন আৰু উইল হেভ বিন ব্যৱহাৰ কৰি আমি কনজুগেশ্যন ক'ম। আই শ্বেল হেভ বিন টেকিং, উই শ্বেল হেভ বিন টেকিং, ইউ উইল হেভ বিন টেকিং, ইউ উইল হেভ বিন টেকিং, হি উইল হেভ বিন টেকিং, শি উইল হেভ বিন টেকিং, ইট উইল হেভ বিন টেকিং, দে উইল হেভ বিন টেকিং। তো এইখিনি আছিলে ফিউচাৰ টেন্সত কনজুগেশ্যন, ঠিক আছে। তো সকলোবোৰ টেন্সতে কনজুগেশ্যন আছে আৰু সকলোবোৰ টেন্সৰ ভাগতে কনজুগেশ্যন আছে।
তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে শিকিছা ফিউচাৰ টেন্সৰ কনজুগেশ্যন। তো আগৰ দুটা টেন্সতো মই কনজুগেশ্যনৰ ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চাব বিচাৰা মোৰ ভিডিঅ' ছেকশ্যনত গৈ বা প্লেলিষ্টত গৈ তোমালোকে চাব পাৰা। ধন্যবাদ।